উৰুজনাৰ সৃষ্টি কৃষ্টিৰে এতিয়া জিলিকি উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু এই মুহূৰ্তত মোৰ সহযোগী অঞ্জনে এই দৃশ্য দেখুৱাইছে। ইয়াত এনেধৰণে এতিয়া ভাওনাত এইসকল ভাওৰীয়া দেখিবলৈ পোৱা গৈছে আৰু জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এনেধৰণে এতিয়া ভাওৰীয়াসকলে ভাও প্ৰদৰ্শন কৰিছে। আৰু এয়া হৈছে যম ৰজাৰ যি পৰিৱেশ, স্বৰ্গৰ যি পৰিৱেশ, যম ৰজাৰ পৰিৱেশ, সেয়া ইয়াত দেখুওৱা হৈছে। আৰু চিত্ৰগুপ্ত আছে আৰু তেওঁৰ যম ৰজাৰ যিসকল পালি পহৰীয়া সেয়া ইয়াত আছে। আৰু মানুহৰ মৃত্যুৰ পিছত যি আচলতে ছাই, পলু আৰু বিষ্ঠা তিনিটা প্ৰকাৰত আচলতে মানুহক যদি জ্বলাই শ্মশানত তেনেহ'লে ছাই আৰু এনেধৰণে যি পানীত যদি উটুৱাই দিয়ে তেতিয়াহ'লে বিষ্ঠা, আৰু যদিহে পোতে মৃতদেহ তেতিয়াহ'লে পলু। আৰু এয়া এনেধৰণে এতিয়া দেখিবলৈ পোৱা হৈছে। সেইখিনি বস্তুকে ইয়াত উপস্থাপন কৰা হৈছে। আৰু এয়া আমি দৃশ্য দেখুৱাইছো। মই পুনৰবাৰ সেই দৃশ্য এবাৰ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো। আমি যিহেতু আমি আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ পৰা আমি এই প্ৰদৰ্শনীমূলক আমি যি দেখিলে আমাৰ যমদূত আমি নিজে ওলালোঁ আৰু চিত্ৰগুপ্ত লগতে আমাৰ যমৰাজৰ যিকেইজন দূত আমি তেখেতসকলেও আমি এটা আপোনালোকক আহি দেখুৱালোঁ। যিহেতু যিসকলে হৰিনাম নলয় তেওঁলোকক নিষ্ঠা নাই, গম পায় তেওঁলোকৰ কথা যে আমাৰ এইসকলে গৈ আমি তেখেতসকলক কেনেকুৱা ধৰণৰ শাস্তি দিব লাগে। আৰু এই কথা আমি নতুনকৈ আপোনালোকক বা ভকতসকলক বুজাবলগীয়া নাই। সকলো ভকতে আমাৰ জানে আমাৰ ভকতক হাত দিয়া কোনো অথৰিটি নাই। যিহেতু ভকতক আমাৰ বিষ্ণুদূতেহে নিবহি। আমি যিহেতু যমদূতৰ এই মুহূৰ্তত এফাকি বচন আকৌ পুনৰবাৰ যদি আমি শুনিবলৈ পাওঁ। চিত্ৰগুপ্ত আছে নেকি কোনোবা হৰিনাম নোলোৱা? অতি সোনকালে তেওঁলোকক আনি আমাৰ যমদূতসকলক শাস্তি দিবলৈ কৰা প্ৰদান। সকলোকে পঠিয়াই দিয়া হৈছে দুখীসকলক ধৰি আনিবৰ বাবে। আৰু দুখীসকল কোনোদিন হাৰি যাব নোৱাৰে। মানুহৰ চকুত দিব ফাঁকি, কিন্তু আমাৰ চকুত কেতিয়াও ফাঁকি দিব নোৱাৰে। তেওঁলোকৰ গাতে সকলো 14 সাক্ষী নিহিত কৰি থৈছে ভগৱানে। সেই সাক্ষীসকলে এটা এটাকৈ চিত্ৰগুপ্তক সকলো তথ্য দি থাকিব। সেই তথ্য মতে চিত্ৰগুপ্তই সকলো কাম কৰি যাব। আৰু আজ্ঞা পালন কৰি আমি দূৰ সমস্তই কৰিছোঁ। আমি ৰাজ্যৰ বিচৰণ গোটেই মধ্যত আমি বিচাৰি ফুৰিছোঁ। বৰ্তমান এজনো হোৱা নাই। আমি হৰিভকতৰ বিনে হৰিভকতকো আমি ধৰিব নোৱাৰো। আমি চাৰিও তেওঁলোকৰ ওচৰো চাপিব নোৱাৰো। কোনো কাৰণে নে আমাৰ হৰিভকতৰ ওচৰত নাচাবিবা তোমালোক। ভকতৰ ওচৰত কোনোদিনে নাযাবা তোমালোক। প্ৰভু আদেশ পালে আপোনাৰ আছে যদি কৰবাত কোনোবা নিচা বেঞ্চা প্ৰবঞ্চক আদি সিহঁতক গলত লোহাৰ শিকলি লগাই চুৰাই আনিম আপোনাৰ সমীপে। লাগে মাথো প্ৰভু আপোনাৰ আগে। উত্তম উত্তম, তোমালোকৰ মন্তব্য মোৰ কৰিলে মন যায়। অতি শীঘ্ৰে যোৱা এই চৌদিক কৰা। তোমালোকৰ ওপৰত আছে আমাৰ সমস্ত প্ৰভু। আৰু মই যিসকলৰ নাম লিখি দিম সেইসকলকে তোমালোকে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এইসকল শিল্পী এনেধৰণে যি হৰিনাম নোলোৱা যিসকল ভকত সেই ভকতক আচলতে বিচাৰিছে তেওঁলোকে। আৰু এয়া হৈছে যমদূত আৰু যম ৰজাৰ যি দৰবাৰ, সেই দৰবাৰৰ এই পৰিৱেশ আমি দেখুৱালোঁ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনস্থলীৰ পৰা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।